হিমাশ্ৰী এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰী কাছিমপুৰত আৰু কাছিমপুৰত নলবাৰী জিলা বিজেপিৰ যি কিষাণ মৰ্চা সেই কিষাণ মৰ্চাৰ উত্তৰ নলবাৰী মণ্ডলৰ উদ্যোগত যি কাতি বিহু সেই কাতি বিহু ইয়াত উদযাপন কৰা হৈছে আৰু কাতি বিহুৰ যিখিনি পৰম্পৰা সেই পৰম্পৰাখিনি সুন্দৰকৈ তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰত্যক্ষ উদ্যোগত ইয়াত কাতি বিহুৰ যি পৰম্পৰা সেই পৰম্পৰাখিনি প্ৰতি বছৰে তুলি ধৰাৰ প্ৰয়াস কৰা হয়। এইবুলিও মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কাতি বিহুৰ যি চাকি সেই চাকি জ্বলোৱাৰ পিছত আকাশ বন্তি জ্বলোৱাৰ পিছত এই মুহূৰ্তত মন্ত্ৰীগৰাকীয়ে ইয়াত স্থানীয় কিছু লোকৰ সৈতে মত বিনিময় কৰিছে। কিন্তু কাতি বিহুৰ যি পৰম্পৰা সেই পৰম্পৰাখিনি প্ৰতি বছৰে অতি সুন্দৰকৈ তুলি ধৰাৰ প্ৰয়াস কৰা হয়। কিন্তু এইবেলি কাতি বিহু সঁচাকৈয়ে যেন কঙালী হৈ পৰিছে, কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ পিছত সকলোৰে মন প্ৰাণ নিস্তেজ হৈ পৰিছে। কিন্তু তথাপিও সকলোৱে আশা কৰিছে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাওক বা কাতি বিহুৰ এই যি শস্যডৰা সেই শস্যডৰাৰ কাষত তেওঁলোকে এগছি চাকি জ্বলাই নিজৰ শস্যডৰাৰ কুশল মংগল কামনা কৰাৰ সমান্তৰালভাৱে প্ৰাণৰ শিল্পীগৰাকীৰো ন্যায়ৰ তেওঁলোকে আশা কৰিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যিহেতু আছে, আমি তেখেতৰ সৈতে কথা কিছু পতাৰ প্ৰয়াস কৰিম। এই মুহূৰ্তত মন্ত্ৰীগৰাকীয়ে এই ধৰণে কিছু পৰম্পৰা তেওঁলোকে ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰিছে বা স্থানীয় ৰাইজৰ সৈতে ইয়াত কিছু কাৰ্যসূচীত অংশ লৈছে। এই মুহূৰ্তত এই ধৰণে ফানুচ প্ৰজ্বলন কৰিছে মন্ত্ৰীগৰাকীয়ে। আমি সম্ভৱ হ'লে অকণমান মন্ত্ৰীগৰাকীৰ সৈতে যদি কথা পাতোঁ, প্ৰতি বছৰৰ দৰে এইবেলিও যি কাতি বিহুৰ পৰম্পৰা সেই পৰম্পৰাখিনি বিজেপিৰ যি কিষাণ মৰ্চা আছে সেই কিষাণ মৰ্চাৰ উদ্যোগত ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। স্থানীয় ৰাইজ ওলাই আহিছে আৰু যিখিনি পৰম্পৰা সেই পৰম্পৰাখিনিক ইয়াত প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিছে। আমি সম্ভৱ হ'লে কথা কিছু পাতিম মন্ত্ৰীগৰাকীৰ সৈতে, কিন্তু দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰী কাছিমপুৰৰ পৰা। আৰু কাছিমপুৰত যি কাতি বিহুৰ পৰম্পৰা সেই পৰম্পৰাখিনি এই ধৰণে ৰক্ষাৰ প্ৰয়াস কৰিছে। স্থানীয় ৰাইজসকল ওলাই আহিছে, মন্ত্ৰীগৰাকী আছে, বিজেপিৰ যিসকল দলীয় কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকলো আছে, ফানুচ প্ৰজ্বলন কৰিছে। অকণমান মন্ত্ৰীগৰাকীৰ সৈতে আমি কথা কিছু পাতিম। সুন্দৰকৈ ইয়াত ফানুচ প্ৰজ্বলন কৰা হৈছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতি বছৰে এই কাতি কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পিছত এইবাৰ প্ৰথমটো আজি ৰাইজৰ এটা পৰম্পৰা, আধ্যাত্মিক পৰম্পৰা, আৰু ইয়াৰ জৰিয়তে আমি খেতি পথাৰত চাকি বন্তি জ্বলাই নেদেখা প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ খেতিডৰা সুন্দৰ হয়। এই খেতিডৰাক পোক পতংগ কীট পতংগৰ পৰা ৰক্ষা কৰে। আৰু এই অঞ্চলত প্ৰায় ৩-৪০০ কৃষক আছে। এই ৩-৩৫০ কৃষকৰ সকলোৱে আহি ইয়াত চাকি বন্তি জ্বলাইছে আৰু ময়ো তেখেতসকলৰ লগত আহি চাকি বন্তি জ্বলাই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সুন্দৰভাৱে সকলোৰে খেতিপথাৰ নদন বদন হওক, সকলোৰে ভৱিষ্যতৰ দিনবিলাক ধনে ধান্যে উপচি পৰক। আকাশ বন্তি জ্বলাই বা বিভিন্ন ধৰণৰ পৰম্পৰা ৰক্ষা কৰি চাকি বন্তি জ্বলাই আশা কৰিছোঁ যাতে খেতিপথাৰত থকা সকলো পোক পতংগ কীট পতংগৰ নাইকিয়া হৈ সুন্দৰ খেতি হয় আৰু সকলোৰে মনত এক আধ্যাত্মিক ভাৱৰ সৃষ্টি হয় আৰু সকলোৱে মিলি আমি আমাৰ পৰম্পৰা ৰক্ষা কৰি মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। এইবুলি দেখিবলৈ পোৱা গৈছে প্ৰাণৰ হয়। এয়া নলবাৰীৰ পৰিৱেশ আমি দেখুৱাইছোঁ। উপস্থিত আছে আমাৰ সাংবাদিক ভাস্কৰজ্যোতি ডেকা, লগতে তাত উপস্থিত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ভাস্কৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম। আনহাতে এয়া চাবুৱাৰ পৰিৱেশ, পথাৰত চাকি বন্তি প্ৰজ্বলন কৰিছে প্ৰতিগৰাকী কৃষকে। শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰি পথাৰে পথাৰে জ্বলোৱা হৈছে চাকি বন্তি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।